নগাঁৱত এইবাৰ বিদ্যালয়ত লুটপাট চলাই মদৰ পাৰ্টি কৰিলে চোৰে। নগাঁও চহৰৰ আৰ.কে. ৰোডৰ নগাঁও বাঙালী প্ৰাথমিক বিদ্যালয়ত বুধবাৰে নিশা সংঘটিত হ'ল চুৰিকাণ্ড। বিদ্যালয় কোঠাৰ তলা ভাঙি চোৰে ৰান্ধনীঘৰৰ সকলো বাচন বৰ্তন, বিদ্যালয়ত থকা পিতলৰ বহু সামগ্ৰীৰ লগতে আন মূল্যৱান বস্তু চোৰে চুৰি কৰি নিয়ে। বিদ্যালয় কোঠাত চিচৰতি হৈ থকা গিলাচ প্ৰত্যক্ষ কৰি চুৰিকাণ্ড সংঘটিত কৰা চোৰে বিদ্যালয়ৰ ভিতৰতে মদৰ পাৰ্টি কৰা বুলি সন্দেহ কৰিছে স্থানীয় লোকে। পুৱা বিদ্যালয়লৈ অহা শিক্ষকে চুৰি হোৱাৰ উমান পাই খবৰ দিয়ে ইটাচালি আৰক্ষী চকীত। নগাঁৱৰ পৰা বিভূতি বুঢ়াৰ প্ৰতিবেদন, বটদ্ৰৱা লাইভ। মানে এই আগতে কেইবাৰমান মই ইয়াতে বহি পেলাই মদ চদ খাই আমি কমপ্লেইনো দিছিলো। তাৰপিছত কিছুমান আহিছিলে, আহি পেলাই থানাৰ পৰা আহি পেলাই তাৰপিছত কিছুমান বন্ধ আছিলে। বন্ধ থকাৰ পিছতে 1 মাহ 2 মাহ পিছত আকৌ একেই কণ্ডিশ্যন হৈ আছে। তাৰপিছতে দেখিছো ইয়াতে মদৰ বটল য'ত ত'ত পেলাই ৰাখে। তাৰপিছত আমি থানাতে আকৌ ফোন কৰিছো, আহিছে কিন্তু ধৰিব পৰা নাই। সিহঁতে ইয়াতে মদৰ আড্ডা চলে, কিছুমানে মানে পুলিচ আহি পেলাই ধৰিব নোৱাৰে, মানে ৰাতি ৰাতি খায়। কিন্তু কেইবাৰমান চুৰি হৈছে আমাৰ স্কুলত হৈ থাকে। মই 99ৰ পৰা চাকৰি পাইছো। মই থাকাকালীন মই ইয়াত কেইবাৰেই দেখিছো ইয়াত চুৰি হৈ আছে। বহুত বস্তু লৈ গৈছে। এতিয়া ডকুমেণ্টছো কিছুমান লৈছে। এইটো কাৰণে আমাৰ দুখ লাগিছে যে বাউণ্ডাৰীও নাই। আমি মানে কিমান মানে মই ওচৰতে থাকো, ঘৰৰ ওচৰতে। আমাৰ ওচৰত মানুহবিলাক মোক মাতি থাকে, এয়া মানুহ আহিছে, মই দৌৰি দৌৰি আহি যাওঁ। আহি পেলাই মই চাই থাকো, কিন্তু নাপাওঁ, মানুহবিলাক পিছফালেদি গুচি যায়। তেতিয়াৰ পৰাই এইবিলাক হৈয়ে আছে। তাৰমানে কি হৈছে, আমি নগাঁও বেংগলী LP স্কুল, আমাৰ স্কুলখন এইবছৰ 100 আমি উদযাপন কৰিম বুলি মেল মিটিং পাতি আছো। আৰু 6 মাহ আগতে আমাৰ চুৰি হৈছে। আমি এজাহাৰ দিয়া আছিলে এই ইটাচালি থানাত, চিলিণ্ডাৰ, ৰেগুলেটাৰ, যিখিনি বস্তু থাকে কিচেনৰ, এই বস্তুখিনি লৈ গৈছে। আৰু আমি বস্তুখিনি মানে বহুত কষ্টকে কৰি আছো। এইবাৰ আকৌ মানে যোৱাকালি ৰাতি মানে গোটেই ৰাতি ট্ৰাংক চাং ভাঙি, গডৰেজ ভাঙি, পিতলৰ চৰিয়া তৰিয়া যিখিনি আছিলে চব বস্তু লৈ গৈছে। আমি এতিয়া মানে একেবাৰে কি কৰিম, নিৰুপায়। আমি ল'ৰা ছোৱালী ক'ত বহুৱাম, কি কৰিম, মানে অলপ আমি গাৰ্জেন লৈ পেলাইহে আমি বস্তুখিনি যোগাৰ কৰি আছো। আৰু এইখিনি মানে চুৰ আহি পেলাই গোটেই বস্তুখিনি লৈ গৈছে। আগতো বহুত বাৰ হৈছিলে, কিন্তু যোৱাবাৰ মই 24ত হেডমাষ্টাৰনী পদত বহা, কিন্তু 6 মাহ আগতে যিটো হৈছে এইটো সহ্য কৰিব পৰা নাই। এইটো আমি ইটাচালি থানাত গৈ এজাহাৰ দিলো। পুলিচ আহিছে, আহি পেলাই চব ভেৰিফিকেশ্যন কৰিছে। এতিয়া মানে আকৌ 6 মাহ পিছত আকৌ হৈছে। আমি ৰাতিপুৱা আমাৰ যেতিয়া মানে ফৰ্থ গ্ৰেড আহে, আমাৰ টিচাৰ বিলাকে আহে, বা আমি আহিছো, আহি পেলাই গোটেই বস্তু উলট পালট মানে পৰি আছে। কি কিনিলে মানে বহুত, মানে আজি বোধহয় 50 বছৰ আগৰ বহুত পিতলৰ ডাঙৰ চৰিয়া আছিলে 4খন। আৰু সৰস্বতী পূজাৰ যিবিলাক বস্তু লাগে, পিতলৰ বাল্টি চাল্টি যি লাগে, এইখিনি বস্তু লৈ গৈছে। আৰু কিবা নথি পত্ৰ উলট পালট হৈ আছে। মোৰ নাম শ্ৰীমতী সবিতা ৰয়। মই এখন স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী। হয়, আমি এইখিনি কাৰণে আৰক্ষী প্ৰশাসনক কম, আমি এইখিনি যাতে মানে কৰাকে পদক্ষেপ নিয়ে। আমি এইটো কাৰণে আমি বিধায়কৰ ওচৰতো গৈছিলো যে আমাৰ এখন বাউণ্ডাৰী লাগে, পিছফালৰ অৱস্থা নাই, কোনফালে আমি জোৰা দিম। এইবাৰ 3খনৰ চালি ভাঙে, আমি যেনে কৰি আছো কামখিনি। বিধায়কৰ ওচৰত 2বাৰ গলো, ৱাৰ্ড কমিশ্যনৰ ওচৰত গলো, যে আমাৰ এখন বাউণ্ডাৰী যেনে তেনে দিলে আমি প্ৰটেকশ্যন পাম। বাউণ্ডাৰী নাই, নাই। গেট এখন আছে, এইটো ৰাজহুৱা গেট, যিটো আমাৰ স্কুলৰ বাউণ্ডাৰী গেট থাকিব লাগে, এইখন নাই। গুৰুত্ব দিয়া নাই। সেইটো আমাৰ মানে প্ৰশাসনে আমাৰ ইয়াতে যদি কৰাকে পদক্ষেপ নেয়, যদি আগন্তুক সময় এইখিনি নহয়, আমি ল'ৰা ছোৱালী লৈ যাতে আমি শান্তিপূৰ্ণভাৱে আমি স্কুলখন কৰি যাব পাৰো, সেইটো কাৰণে মোৰ কামনা হ'ল। এইখন আপোনাৰ আৰ.কে. ৰোড, বেঙেলিপট্টি।
স্কুলখনৰ নামটো কি? নগাঁও বেংগলী এলপি স্কুল। দিয়ে ল'ৰা ছোৱালী এটেন্ডেন্সৰ কাৰণে, টিচাৰৰ এটেন্ডেন্সৰ কাৰণে সেই টেবলেটখনো লৈ গৈছে। এতিয়াহে গম পালো, আৰু চালেহে গম পাম আৰু কি কি বস্তু আছে, কি কি বস্তু নাই। এইখিনি মোৰ বক্তব্য। মানে এটেন্ডেন্সৰ কাৰণে যোনটো টেব দিছে সেইটো লৈ গৈছে। আৰু কি কি নিছে? আমিতো কলো আপোনাৰ মানে যিখিনি বাচন আছিলে, আপোনাৰ বাৰ্ণাৰ ডাঙৰ ডাঙৰ চোলাবিলাক যে আছিলে, দুখন চৌকা, তাৰপিছত পিতলৰ মানে যিটো চৰিয়া সেইখন 4খন, আৰু মানে বাল্টি, পিতলৰ কেৰাহী, মানে হাতা চামুচ, গামলা, পিতলৰ বস্তু, মানে গোটেই স্কুলৰ বস্তুখিনি থৈ গৈছে। আৰু আপোনাৰ পিতলৰ গোটেই বস্তুখিনি লৈ গৈছে। দেখিবলৈ পোৱা গৈছে পাকঘৰৰ তলাও ভাঙিছে। পাকঘৰ, বাথৰুম, গোটেই দৰ্জাবিলাক খোলা আছিলে। অফিচ ৰুমখন মানে তালা ভাঙা, বস্তু মানে চিটিকি ফিটিকি আছে। এইখিনিয়ে মোৰ বক্তব্য। আৰু মই আমি ল'ৰা ছোৱালীক কেনেকে আমি আগুৱাই লৈ যাম। আমাৰ এইখন স্কুলৰ পৰা ল'ৰা ছোৱালী মানে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড হোৱা, চব পিনে বৃত্তি পোৱা, লেটাৰ মাৰ্ক পোৱা, এতিয়া চিট পৰীক্ষা হৈছে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড আমাৰ স্কুলৰ পৰাই হৈছে। আমি এনেকেই শিক্ষা দি আছো। গতিকে আমাৰ এখন নিৰাপত্তা লাগে, সোনকালে আমাক এখন নিৰাপত্তা দিয়ে যেন চৰকাৰে, সেইটো কাৰণে মোৰ অনুৰোধ জোৰ। মোৰ আৰু বেছি ক'ব নোৱাৰো, মই ভাঙি পৰিছো বস্তুখিনিৰ কাৰণে। তাৰ যিহেতু ছমাহৰ ভিতৰত দুবাৰ হৈ গৈছে, আমি কেনেকে গঢ়াম, কাৰ পৰা কম আমি, কাক কম আমি, এইখিনি কৈ মোৰ